কেঞ্চাৰ পেচেণ্টত এক্সেছ বাৰ্ছৰ ছেশ্যন বা মই ছেশ্যন ৰান কৰিব ওলাইছোঁ। নমস্কাৰ, মই জোনমণি দত্তই মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আজি ভিডিঅ'টো বহুত বিশেষ হ'বলৈ গৈ আছে। আজি ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব বুলি আশা কৰিছোঁ। যিসকলে কেঞ্চাৰ পেচেণ্টৰ প্ৰতি তেওঁলোকৰ প্ৰতি মৰম আছে তেওঁলোকে নিশ্চয় শ্বেয়াৰ কৰিব বুলি মই আশা কৰিছোঁ। আজি মই কেঞ্চাৰ পেচেণ্টক এক্সেছ বাৰ্ছৰ ছেশ্যন মই কিয় ফ্ৰী দিব ওলাইছোঁ সেইটো ভিডিঅ' আজি মই বনাব লৈছোঁ। আৰু মই এগৰাকী এক্সেছ বাৰ্ছৰ প্ৰেক্টিশ্যনাৰ হয়, লগতে মই এগৰাকী ফেচিলিটাৰ হয়। আৰু মোৰ এড্ৰেছটো কৈ দিওঁ, মোৰ এড্ৰেছটো হ'ল মাৰ্ঘেৰিটা, আৰু মাৰ্ঘেৰিটা তলবজাৰত মোৰ এখন প্ৰতিষ্ঠান আছে। প্ৰতিষ্ঠানৰ লগতে মোৰ এক্সেছ বাৰ্ছৰ ক্লিনিক আছে। আৰু মই এগৰাকী প্ৰেক্টিশ্যনাৰ, লগতে মই এগৰাকী ফেচিলিটাৰ হয়। মোৰ হাতৰ পৰা যোনে ছেশ্যন ল'ব বিচাৰে আপোনালোকে ওপৰত কণ্টেক্টৰ নাম্বাৰ দিয়া আছে, সেই নম্বৰত আপোনালোকে যোগাযোগ কৰিব। আৰু মই এগৰাকী ফেচিলিটাৰ হয়, আৰু যিসকলে মোৰ পৰা ক্লাছ ল'ব বিচাৰে আপোনালোকে ক্লাছো ল'ব পাৰিব। আৰু স্ক্ৰীণত নাম্বাৰ দিয়া আছে, হ'লেও মই কৈ দিছোঁ 8724073547 এই নম্বৰত আপোনালোকে যোগাযোগ কৰিব ক্লাছ ল'বৰ কাৰণে বা ছেশ্যন ল'বলৈ কাৰণে। আৰু বিশেষকৈ মই কেঞ্চাৰ পেচেণ্টক আজিনো কিয় মই ফ্ৰী ছেশ্যন দিবলৈ ওলাইছোঁ সেইটো কাৰণটো হ'ল, মই আজি ইউটিউব চেনেল চাই আছিলোঁ। ইউটিউব চেনেল চাওঁতে মই এটা ভিডিঅ' পালোঁ। সেই ভিডিঅ'টোত এজন ব্যক্তি মানে এজন ভাইটি আছিল। এই ভাইটিজনৰ নাম আছিল দীপাংকৰ শইকীয়া। তেওঁ যোৰহাটৰ হয়। তেওঁ আছিল কেঞ্চাৰ পেচেণ্ট, আৰু তেওঁ কেঞ্চাৰ পেচেণ্ট আছিল। তেওঁ প্ৰথমতে তেওঁ বন্ধুৱে তেওঁক এক্সেছ বাৰ্ছৰ ছেশ্যন ল'বলৈ দিলে। তেওঁৰ ট্ৰিটমেণ্ট চলি আছিলে, আৰু তেওঁ এনেকুৱা এটা, মই ইমান ভালকৈ বুজাই ক'ব নোৱাৰিম, তেওঁ এনেকুৱা এটা পৰ্যায়ত পাইছিলে, তেওঁ 10% মানে ডক্টৰে মানে তেওঁক টাইম দিছিলে, মানে 10% তেওঁ ভাল হোৱা মানে চান্স আছিলে। চাওকচোন, 90% তেওঁ চান্স নাছিলে, 10% তেওঁ মানে চান্স আছিলে যে ভাল হ'ব বুলি। বহুত কম ব্যক্তিয়ে মানে এই কেঞ্চাৰ যিটো তেওঁ ব্লাডত যিটো কেঞ্চাৰ হৈছে, বহুত কম পেচেণ্টেই মানে বাচে। তাৰপিছত তেওঁ ভিডিঅ'ত জনাইছে যে মই এক্সেছ বাৰ্ছৰ ছেশ্যন ল'লোঁ। তেওঁ বন্ধুৱেকে ল'বলৈ খুব তেওঁক জবৰদস্তি কৰি কিনে তেওঁক ছেশ্যন দিয়ালে। ছেশ্যনটো লৈ তেওঁ বহুত ভাল পালে, আৰু তাৰপিছত তেওঁ এক্সেছ বাৰ্ছৰ ক্লাছ লৈ তেওঁ এতিয়া খুব ভাল হৈ আছে, আৰু তেওঁ ট্ৰিটমেণ্টো চলি আছে। আৰু তেওঁ লগতে এজন প্ৰেক্টিশ্যনাৰ হয়, আৰু লগতে এজন ফেচিলিটাৰ হয়। আৰু তেওঁ যিমান ব্যক্তি বা পেচেণ্ট আছে, যিমান পাৰে তেওঁ কেঞ্চাৰ পেচেণ্টক ফ্ৰীকৈ ছেশ্যন দি আছে। তেওঁ ভিডিঅ'টো চাই মোৰ মনৰ পৰা বহুত উৎসাহ বাঢ়িল। ময়োতো এগৰাকী প্ৰেক্টিশ্যনাৰ, আৰু লগতে মই ফেচিলিটাৰ হয়। মইনো কিয় দিব নোৱাৰিম। মই ধন্যবাদ জনাইছোঁ। তোমাৰ ভিডিঅ'টো চাই কিনে মোৰ বহুত মনৰ পৰা একদম উৎসাহ আহিল। সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ। আৰু ইয়াত যিসকল কেঞ্চাৰ পেচেণ্ট আছে, মোৰ হাতৰ পৰা আপোনালোকে এক্সেছ বাৰ্ছৰ ৰান বা ছেশ্যন ল'ব বিচাৰে, মই ফ্ৰীকৈ দিম। যিমানখিনি মোৰ সুবিধা হয় মই তেনেকৈ দিম, আৰু বেছি দূৰত গৈ মই দিব নোৱাৰিম। যিসকল ওচৰৰ হয় তেওঁলোকক মই, যিসকল আহিব নোৱাৰে মোৰ ক্লিনিকত, মই তেওঁলোকক ঘৰত গৈ হ'লেও দিম, আৰু খুব ভাল লাগিব। আৰু তেওঁলোকক মই যিমান ল'ব বিচাৰে মই সিমানটা ছেশ্যন তেওঁলোকক মই গিফ্ট কৰিম। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আশে পাশে যিসকল এনেকুৱা পেচেণ্ট আছে, আপোনাৰ কেঞ্চাৰ পেচেণ্ট আছে, তেওঁলোক মোৰ ক্লিনিকত আহি মোৰ হাতৰ পৰা আপোনালোকে ফ্ৰী ছেশ্যন ল'ব পাৰিব। আৰু ভাল লাগিলে। আৰু আপোনালোকে জানেই, মই এতিয়া কেঞ্চাৰ পেচেণ্টক ছেশ্যন দিলে কি হয় মই সেইখিনি এইটো ভিডিঅ'ত নজনাওঁ, মই বেলেগ এটা নেক্সট ভিডিঅ'ত জনাই দিম। আৰু বহুতে জানে এক্সেছ বাৰ্ছৰ ছেশ্যন লৈ যিকোনো বেমাৰ তেওঁ ছেশ্যন লৈ কিনে তেওঁলোক কিমান উপকৃত হৈছে। আমাৰ মেণ্টৰসকলে ভিডিঅ'বিলাক দিয়ে থাকে, ফিডবেকবিলাকো দি থাকে। আপোনালোকে ফেচবুক পেজ হওক বা ইউটিউব চেনেলত সেইবিলাক দিয়ে থাকে। যিসকলে তেওঁলোকে চাইছে তেওঁলোকে নিশ্চয় জানে। আৰু মই নেক্সট ভিডিঅ'ত মই দীপাংকৰ শইকীয়া ভিডিঅ'টো যেনেকৈ নহওক মই আপোনালোকৰ ওচৰত লৈ আহিম, আপোনালোকক দেখাম তেওঁলোকে সেই ভাইটিজনে এক্সেছ বাৰ্ছৰ ছেশ্যন লৈ কিমান তেওঁ উপকৃত হ'ল। আৰু এক্সেছ বাৰ্ছৰ ছেশ্যন লৈ বহুত মানুহ উপকৃত হয়। গতিকে আপোনালোকে যদি মোৰ পৰা ছেশ্যন ল'ব বিচাৰে ল'ব পাৰিব। আৰু মোৰ কণ্টেক্ট নাম্বাৰটো স্ক্ৰীণত দিয়া আছে। অকল কেঞ্চাৰ পেচেণ্ট বুলি নহয়, সকলোৱে ল'ব পাৰে। বেমাৰ হোৱা নোহোৱা, ডিপ্ৰেশ্যন, এনজাইটি, সকলো মানুহৰ যাৰ এনেকুৱা সমস্যা আছে তেওঁলোকে ছেশ্যন ল'ব পাৰে। আৰু তেওঁলোকৰ কাৰণে ফ্ৰী নহয় দেই, তেওঁলোকৰ কাৰণে এনাৰ্জি এক্সচেঞ্জৰ কাৰণে এটা ফিজ আছে। সেই ফিজটো দি তেওঁলোকে মোৰ হাতৰ পৰা ছেশ্যন ল'ব পাৰিব, ক্লিনিকতো পাৰিব। আৰু যিসকল মোৰ ওচৰৰ হয়, মই যাবলৈ তেনেকুৱা সুবিধা মিলে মই তেওঁলোকক ঘৰত গৈ হ'লেও দিওঁ, আৰু তেনেকৈ সুবিধা মিলাই পিনে দিওঁ। আৰু আপোনালোকে আহিব পাৰিব। আকৌ মই পুনৰ এড্ৰেছটো কৈ দিওঁ, মই মাৰ্ঘেৰিটা তলবজাৰত মোৰ ক্লিনিক আছে এক্সেছ বাৰ্ছৰ। আপোনালোকে আহি মোৰ হাতৰ পৰা ছেশ্যন ল'ব পাৰিব, আৰু লগতে যদি ক্লাছ কৰোঁ বুলি ভাবিছে তেনেহ'লে ক্লাছ কৰিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু যিসকল নজনা মানুহ আছে, মই প্ৰেক্টিশ্যনাৰ হয়
হয় বা তেওঁলোক কিছুমান ধৰকচোন চুকে কাণে ধৰক কেঞ্চাৰ পেচেণ্ট আছে তেওঁলোকৰ ওচৰত যাতে মোৰ ভিডিঅ'টো গৈ পায় আৰু তেওঁলোকক যাতে মই সহায় কৰিব পাৰোঁ, মই ফ্ৰী ছেশ্যন দিব পাৰোঁ। গতিকে সেইবাবে আপোনালোকক বহুত অনুৰোধ জনাইছোঁ, ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব। আৰু খুব ভাল লাগে আমি যেতিয়া কাৰোবাক এক্সাৰচাইজ বাৰ্ছৰ ৰান কৰোঁ, তেওঁলোকে ফিডবেক দিয়ে, আপোনালোকক বুজাব নোৱাৰোঁ কিমান এটা আনন্দ আৰু ফূৰ্তি মনত জাগি উঠে। খুব আমি এনাৰ্জি পাওঁ তেওঁলোকৰ পৰা যেতিয়া ফিডবেকটো পাওঁ। আৰু আপোনালোকে নিশ্চয় জানে, আপোনালোকেও যদি আনক ভাল কৰে কিমান মনত ফূৰ্তি লাগে, তেনেকৈ আমাৰো বহুত ফূৰ্তি লাগে, বহুত ভাল লাগে। আৰু আপোনালোকেও ল'ব পাৰিব, ফিডবেকবিলাক আমাৰ বহুত এনাৰ্জি দিয়ে আমাক। গতিকে কৈছোঁ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।